Welcome to Learning with Panging. Let's learn together. Please like, share, and for learning with subscribe. Hello ছাত্ৰী সকল আজিৰ ভিডিঅ'ত আমি পঢ়িম ক্লাছ 7 ম্যাথমেটিক্সৰ চেপ্টাৰ নম্বৰ 4 চেপ্টাৰৰ নামটো হৈছে এলজেব্ৰিক এক্সপ্ৰেছন সপ্তম শ্ৰেণী গণিতৰ অধ্যায় নম্বৰ 4 অধ্যায়ৰ নামটো হৈছে বীজগণিতীয় ৰাশি আজিৰ ভিডিঅ'ত আমি এই অধ্যায়ৰ ৱৰ্কশীট 4.4 আমি সমাধান কৰি চাওঁ আহা 4.4 ইয়াৰ আগৰ কেইটা ভিডিঅ'ত আমি এইটো অধ্যায়ৰ আগৰ কেইটা ৱৰ্কশীটৰ আমি সমাধান কৰি ৰাখিছোঁ এইখিনি তোমালোকে চাই ল'বা পূৰ্বৰ দৰে আমি সমাধানবোৰ ইংৰাজী মাধ্যমৰ ছাত্ৰ-ছাত্ৰী আৰু অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ উপযোগীভাৱে আমি সমাধান কৰি উলিয়াম আহা তেন্তে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ এছৱা ৱৰ্কশীট 4.4 write the like term together from the following expression ঠিক আছে এইটো তলত দিয়া ৰাশিসমূহৰ পৰা সদৃশ পদবোৰ একেলগে লিখা ছাত্ৰ-ছাত্ৰীসকল আমি এইটো ৱৰ্কশীট আউটত আমি মূলতঃ শিকিম সদৃশ যাক আমি কওঁ ইংৰাজীত লাইক টাৰ্ম ঠিক আছে আৰু আনলাইক টাৰ্ম চোৱা তোমালোকক আমি এতিয়ালৈকে আমি গম পালোঁ যে বীজগণিতীয় ৰাশিটোনো কি হয় ঠিক আছে ধৰি লওক মই যদি এইটো এনেকৈ লিখোঁ 3x + 2y হয়নে নহয় হয়নে এইটো এটা আমাৰ কি হয় বীজগণিতীয় ৰাশি বা যদি মই অকল যদি 3x বুলিও যদি অকল লিখোঁ ইও এটা আমাৰ কাৰণে কি হয় বীজগণিতীয় ৰাশি তাৰমানে বীজগণিতীয় ৰাশিত আমাৰ কি থাকিব লাগে এটা চলক এটা থাকিব লাগে চলক মানে আজিতো আমি এলফাবেট চলক মানে আকৌ কি বুলি ক'লে আমি ক'ব লাগিব যে এনেকুৱা এটা মান যাৰ মানটো আমি ধৰি লওঁ মানটো আছে মানটো নাজানো বাবে আমি তাক ধৰি লওঁ আৰু ধৰি ল'বলৈ আমি কি ব্যৱহাৰ কৰোঁ এলফাবেট ব্যৱহাৰ কৰোঁ সেইটোৱে হ'ল আমাৰ কাৰণে চলক গতিকে এইবোৰ হৈছে আমাৰ এলজেব্ৰিক এক্সপ্ৰেছন বা বীজগণিতীয় ৰাশি এতিয়া মই যদি লিখোঁ চাবা দেই 3x লিখিলোঁ এইটো এটা এলজেব্ৰিক এক্সপ্ৰেছন 2y লিখিলোঁ মই আকৌ 5x লিখিলোঁ ঠিক আছে 3y লিখিলোঁ হয়নে মই আকৌ লিখিলোঁ যেনিবা 6z ঠিক আছে 4m ঠিক আছে মই লিখিলোঁ বোলে আকৌ 4z আকৌ লিখিলোঁ বোলে 5m হয়নে নহয় এতিয়া চোৱা এই ৰাশিবোৰত আমি জানিব লাগিব যে লাইক টাৰ্ম কি আৰু আনলাইক টাৰ্ম কি ঠিক আছে যাক অসমীয়াত কয় লাইক টাৰ্মটো কয় সদৃশ পথ ঠিক আছে আৰু আনলাইকটো বিসদৃশ বা অসদৃশ বুলি কয় দেই কেতিয়াবা বিসদৃশ বুলি কয় মানে লাইকটো কেতিয়াবা সদৃশ বুলি কয় এক মিনিট সদৃশ পথ মানে টাৰ্ম দেই এইটো ইংৰাজীত লাইক টাৰ্ম আৰু বিসদৃশ ঠিক আছে বিসদৃশ পথ সেইটো কিছুমান কিছু কিতাপত আকৌ লিখা থাকে অসদৃশ পথ ঠিক আছে এইটো তোমালোকে কনফিউজ হ'ব নালাগে দুটা অৰ্থটো একেই হয় ঠিক আছে কিন্তু ইয়াত তোমালোকৰ কিতাপত বিসদৃশ বুলি আছে বাৰু কিন্তু আগৰ কিতাপবোৰত অসদৃশ বুলি আছিলে যাক আমি ইংৰাজীত কওঁ আনলাইক টাৰ্ম ঠিক আছে এটা জানিম যে লাইক আৰু আনলাইক টাৰ্ম কি এতিয়া চোৱা এই যে আমি যে মই যে কেইটামান যে বীজগণিত ৰাশি যে লিখিলোঁ এতিয়া চোৱা ইয়াত কি 3x তোমালোকে ভালকৈ মন কৰা এই 3x লিখিছোঁ এই 3 লগত মানে চলকটো কি x হয় দেখিছা নহয় 3 লগত চলকটো কি x গতিকে ইয়াৰ আৰু x চলক থকাত পদ কি আছে 5x আছে হয়নে নহয় আৰু বেলেগ নাই গতিকে এই 5x আৰু 3x এই দুটা কি হ'ব এই দুটা হ'ব লাইক টাৰ্ম ঠিক আছে তাৰমানে অৰ্থটো কি এইসকল পদ মানে এইসকল বীজগণিতীয় ৰাশি আমি সদৃশ পদ বা লাইক টাৰ্ম বুলি ক'ম যাৰ চলকটো একেই কি কৈছোঁ মই যাৰ চলকটো একেই ইয়াত এটা কথা আছে আকৌ মই ক'লোঁ 3x আৰু 5xটো কি হয় সদৃশ আকৌ যদি মই লিখোঁ এনেকৈ এটা 6x² এইটো আকৌ লাইক হ'ব নাই এইটো এটা প্ৰশ্ন এটা আহিব কাৰণ ইয়াতো চলকটো কি x কিন্তু এই 6xটো এই দুটাৰ লগত এই দুটাটো লাইক হ'ল লাইক টাৰ্ম হ'ল কিন্তু এই দুটাৰ লগত লাইক টাৰ্ম নহয় কাৰণটো কি ইয়াৰ সিহঁতৰ মাত্ৰাটো যাক আমি কওঁ ঘাত ন যাক মানে যিটো এক্সপনেণ্টটো যিটো পাৱাৰটো একে নহয় কাৰণ ইয়াৰ পাৱাৰটো কি হৈ গ'ল স্কোৱাৰ হৈ গ'ল নাই গতিকে এইটো কিন্তু সিহঁতৰ লগত কিন্তু লাইক নহয় এই কথাটো তোমালোকে মনত ৰাখিবা দেই এইটো ইম্পৰ্টেণ্ট কথা হয় এতিয়া যদি অকল যদি 6x বুলি থাকে নহয় ই হৈ গ'ল আমাৰ কাৰণে এই তিনিটা আমাৰ কাৰণে কি হ'ব লাইক টাৰ্ম ঠিক আছে অসমীয়াত সদৃশ পথ আৰু যদি মই লিখোঁ 3x আৰু 2y এতিয়া চোৱা এই দুটা চলক কেইটা বেলেগ 3 আৰু 2 এইকেইটাৰ ইয়াৰ এটা 3 লগত ইয়াৰ x আছে 2 লগত কি আছে y আছে যিহেতু ইয়াত চলক কেইটা একে নহয় গতিকে এই দুটা আমাৰ কাৰণে হ'ব বিসদৃশ কি হ'ব বিসদৃশ আৰু অসমীয়াত ইংৰাজীত ক'ম আনলাইক একেবাৰে চিম্পল কথা যাৰ চলক কেইটা একে হ'ব তাক কওঁ আমি লাইক টাৰ্ম যাৰ চলক কেইটা একে নহয় তাক আমি ক'ম আনলাইক টাৰ্ম একদম সিম্পল কথা নিশ্চয় মনে ৰাখিলে
মনত থাকিব আশা ৰাখিছোঁ তোমালোকৰ এইখিনি সহজতে মনত থাকিব ঠিক আছে এটা আমি এক্সাৰচাইজ কৰিলে আৰু তোমালোকৰ এইটো কনচেপ্টটো ধুনীয়াকৈ ক্লিয়াৰ হৈয়ে গুচি যাব বেছি ডাঙৰ এক্সাৰচাইজ নহয় খুব বেছি এইটো 5 মিনিটমান লাগিব এইটো কৰি শেষ কৰিবলৈ আৰু প্ৰশ্নখিনি ইয়াতে আমাৰ ইয়াতে হৈয়ে যাব নিচিনা লাগিছে এতিয়া চব প্ৰশ্নটো কি দিছিলে তলত ইয়াত যিখিনি আছে ইয়াত এইবোৰ আমি কি লিখিব লাগে লাইক টাৰ্মবোৰ একেলগে আমি লিখিব লাগে ঠিক আছে গতিকে আমি লিখিম কি কি আছে আমাৰ অংককেইটা কুৱেশ্যন নম্বৰ আনচাৰ এনেকৈ নহয় সলিউশ্যন 1 পদকেইটা কি এটা আছে 5x হয়নে নহয় 19y 2 7y ঠিক আছে 3x 11x -11x -17y ঠিক আছে x এফালে 25x এফালে 100 এফালে কি থাকিলে z ঠিক আছে এইকেইটা এতিয়া চোৱা লাইক টাৰ্ম এনেকৈ লিখিব লাগিব যে টাৰ্ম অফ ফাইভ এক্স চোৱা 5xৰ এতিয়া সদৃশ পদবোৰ এনেকৈ লিখিছোঁ দেই আৰু ঠিক আছে 5xৰ সদৃশ পদবোৰ কি কোৱাচোন এটা এই চোৱা x থকা কি 3x আছে এই 11x আছে চোৱা 11 অকণ মাইনাছ থাকিলে কথা নাই দেই ইয়াত মাইনাছ প্লাছৰ কোনো কথা নাই আমি ইয়াত মূলতঃ চলকৰ কথাই চাওঁ গতিকে এইটো হ'ব আৰু এক্সটো হ'ব আৰু 25 হ'ব গতিকে আমি কি লিখিব পাৰোঁ দে লাইক টাৰ্ম অফ 5x আৰ 3x হয়নে -11x এফালে x এফালে কি আমাৰ 25x এইকেইটা হৈছে আমাৰ 5xৰ সদৃশ পদ একেদৰে এটা 19y আমি বিচাৰি উলিয়াম গতিকে লাইক টাৰ্ম অফ 19y আর কি কি আছে এইটো 7y আছে -17y আছে আৰু নাই গতিকে কি পালোঁ আমাৰ কি লিখিম আমি 7y লিখিব পাৰোঁ -17y লিখিব পাৰোঁ আৰু নাই ন একেদৰে জেটৰ জেটৰ এটা আছে কি আমাৰ এতিয়া চোৱা এই প্ৰশ্নটো এইটো সুধিছিলে যে ইয়াত তলত থকা পদবোৰ আমি কি উলিয়াব লাগে লাইক টাৰ্মবোৰ মানে বাছি উলিয়াব লাগে হয় না যাৰ লগত যোন লাইক মানে গতিকে 5x মই পাতি লৈছোঁ বাৰু দেই সলিউশ্যন 1 9 এবাৰ 5x 19y 2 7y 3x -11x -17y x 25 10 100 আৰু ইফালে লাষ্টলৈ z আছে ঠিক আছে গতিকে আমি লিখিবলৈ বেলেগ বেলেগ লাইক টাৰ্ম আছে নহয় ডিফাৰেণ্ট লাইক টাৰ্মছ ঠিক আছে এটা প্ৰথমতে আমি এই x চলক থকা লাইক টাৰ্মবোৰ বিচাৰি যাম প্ৰথমে এই x থকা এইটো কি আছে এইটো আছে 5x আছে এই 3x আছে আৰু এফালে কি আছে -11x এটা তোমালোকে মন কৰিবা যে মাইনাছ প্লাছৰ কথা নাই ইয়াত ননলি চলকৰ কথাটোৱে চাম দেই ঠিক আছে সংখ্যাত মানে পদটো মাইনাছ হ'ব পাৰে প্লাছ হ'ব পাৰে তাৰ লগত কোনো কথা নাই আমি অকল চাব লাগিব আমাৰ অকল চলকটো যি আমি কওঁ ইংৰাজী ভেৰিয়েবলটো এক্সটো ইয়াত এক্সটো চালোঁ এইটো আছে গতিকে এইটো আছে আৰু এইকেইটা আছে গতিকে কি পালোঁ আমি এনেকৈ লিখিব লাগিব এটা আছে এইটো এটা গ্ৰুপ 5x হয়নে নহয় 3x -11x x আৰু এইফালে কি আছে 25x হৈ গ'ল নেক্সট এটা এই y থকা y চলক থকা এইটো আছে 19y আছে -7y আছে -17y আছে গতিকে ইয়াত আমি এক্সট্ৰাকৈ লিখিব লাগিব 19y 7y আৰু আছে -17y এটা থাকিলে আমাৰ z ন z থকাটো কেইটা আছে সো দেখাৰ পৰতো z থকাটো এটাই আছে z থকাটো আমাৰ মূলতঃ এটাই আছে গতিকে এটা আছে এইটো আমাৰ z টো আমি এক্সট্ৰাকৈ লিখিব লাগিব এতিয়া বাকি যে যিবোৰ সংখ্যা থাকিলে 2 আছে হয়নে মন কৰাচোন ইয়াতে চোৱা এই 2 চোৱা 2 আছে এফালে কি আছে 100 আছে হয়নে নহয় আৰু তোমালোকে এইটো গম পাবা যে মানে যিবোৰ কনষ্টেণ্ট এই মানে য'ত ভেৰিয়েবল নাই যে গোটা নাম্বাৰটো আমি কয় কনষ্টেণ্ট বুলি কয় দেই ধ্ৰুপক বুলি কয় সেই পদবোৰো কি হয় সিহঁতৰ মাজত কি হয় লাইক হয় তাৰমানে এইটো মই যদি কওঁ 3 এই যেনিবা 3x গতিকে ইয়াৰ ভিতৰত লাইক টাৰ্ম কোনকেইটা বুলি ক'লে 3 আৰু 8 হ'ব ঠিক আছে কাৰণ 3x আৰু বেলেগ লাইক টাৰ্ম নাই 3x টো অকলে হ'ব কিন্তু 3 আৰু 8 টো কি হ'ব লাইক হ'ব কিয় বুলি ক'লে মানে এই দুটা কি হয় ফিক্স নাম্বাৰ হয় মানে ধ্ৰুপক পদ বুলি কয় ইয়াক আমি কনষ্টেণ্ট বুলি কয় এইবোৰ হৈছে কনষ্টেণ্ট ভেলু যাৰ মানটো মানে ফিক্স হয় না 3 আৰু 8 আৰু গতিকে এইকেইটা হৈ গ'ল আমাৰ লাইক টাৰ্ম গতিকে এনেকুৱা এতিয়া সংখ্যা ইয়াত দুটা দিয়া আছে 2 আৰু 100 দিয়া আছে গতিকে আমি লিখিব লাগিব 2 and 100 এইকেইটা হৈছে আমাৰ কি লাইক টাৰ্মবোৰ আমি এনেদৰে আমি লিখি
উলিয়াই দিলোঁ এবাৰ তোমালোকে চাই লোৱা ঠিক আছে এইখিনিকে এতিয়া মই অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ বাবে মানে অসমীয়াত লিখি দিম মানে অকল এইখিনি চেঞ্জ কৰি ল'ল বাকী চব চেম আছেতো আমি লিখিলে হ'ল যে বিভিন্ন সদৃশ পথ সমূহ এনেকৈ লিখিলে তাৰপৰা এইখিনি আকৌ চেম টু চেমেই হ'ব এইটো হৈছে আমাৰ কুৱেশ্যন নম্বৰ 1ৰ আনচাৰ নেক্সট আমাৰ দুটা প্ৰশ্ন আছে নেক্সট কুৱেশ্যন আমাৰ কুৱেশ্যন নম্বৰ 2 দ্য কমপ্লিট দ্য ফলোইং টেবল বাই গিভিং এপ্ৰপ্ৰিয়েট ৰিজন তলৰ এইবোৰ মানে সদৃশ লাইক হয় নে আনলাইক হয় এইটো মানে লিখিব লাগে আৰু যদি লাইক হয় কিয় হয় যদি আনলাইক নহয় কিয় নহয় তাৰ ৰিজনটো আমাক লিখি পিনি দিব কৈছে গতিকে মই ইয়াৰ কাৰণে বেলেগ বহি ইউজ নকৰোঁ এই বাকচটো লিখি দিম যিহেতু চব চমু হয় লিখি দিছোঁ এতিয়া চোৱা এইটো হৈছে 12m ইয়াত চলকটো কি m এইটো হৈছে 7 হয় ইয়াত চলকটো y তাৰমানে চলক এটা বেলেগ গতিকে এইটো লাইক হ'ব নে আনলাইক হ'ব বুলি ক'লে আমি কি ক'ব লাগিব এইটো আনলাইক হ'ব কাৰণ চলকবোৰ বা ভেৰিয়েবলটো চেম নহয় গতিকে আমি ইয়াত লিখিম আনলাইক ঠিক আছে এইটো অকণ সৰু কৰিব লাগিব তেতিয়া লিখিবলৈ ভাল হ'ব ন ঠিক আছে এইটো আনলাইক কাৰণ ৰিজনটো চিম্পল মানে কি ভেৰিয়েবলছ আৰ নট চেম চিম্পল এইটো লিখিলে হ'ল একেদৰে এইটো চোৱা ইয়াত চোৱা এইটো 2x এইটো -8x এইটো দুটা চেম হয় x হয় গতিকে এইটো হ'ব লাইক কি হ'ব লাইক কাৰণটো কি হ'ব এইটো ভেৰিয়েবলছ আৰ কি হ'ব চেম তো এইটো 11n এইটো n দুটা n আছে গতিকে এইটো হ'ব আমাৰ কাৰণে লাইক ৰিজনটো ওপৰতে হ'ব লিখি দিছোঁ অলপ ভেৰিয়েবল লিখিব লাগিব নহয় ভেৰিয়েবলছ আৰ চেম লাষ্ট এফালে 2 এইটো কি আছিলে আমাৰ এইটো কনষ্টেণ্ট ভেলু আৰু 3n তো এইটো দুটা একে নহয় গতিকে এইটো হ'ব আমাৰ আনলাইক আমি লিখিম ভেৰিয়েবলছ মানে ভেৰিয়েবল ৰ'বা এটা আছে ভেৰিয়েবল আছে ন ভেৰিয়েবল টাৰ্ম এণ্ড কনষ্টেণ্ট ন এইটো কনষ্টেণ্ট বুলি কয় কনষ্টেণ্ট টাৰ্মছ আৰ নট লাইক টাৰ্ম ঠিক আছে মানে এইটো হৈছে ভেৰিয়েবল টাৰ্ম এইটো ভেৰিয়েবল থকা এইটো এটা টাৰ্ম হয় এইটো হৈছে কনষ্টেণ্ট টাৰ্ম এই দুটা সিহঁতৰ মাজত কি হয় লাইক টাৰ্ম নহয় বুলি মই লিখি দিছোঁ চিম্পল ঠিক আছে এই কথাখিনি এটা মই আকৌ এই আমাৰ ইয়াত যিটো কুৱেশ্যন নম্বৰ 2 অসমীয়া মাধ্যমৰ যিটো এইটো আছে সেইটা মই লিখি দিম গতিকে এইটো হ'ব প্ৰথমটো বি সদৃশ কিতাপত বি সদৃশ আছে মই বি সদৃশ লিখি দিছোঁ ৰিজনটো কি হ'ব যে সিহঁতৰ কি ধ্ৰুপক ওলাইছে চলক একে নহয় চলক একে নহয় বাছ একেদৰে এই দুটা চেমেই হয় গতিকে এইটো হ'ব সদৃশ কাৰণটো চলক একেই হয় তো ইয়াতো একেই হ'ব এইটো হ'ব সদৃশ কাৰণ n হয় গতিকে এইটো হ'ব চলক একেই হয় ঠিক আছে নেক্সট এইটো আমাৰ কি হ'ব লাগিব এইটো হ'ব আমাৰ বি সদৃশ ঠিক আছে তাৰমানে কি ধ্ৰুপক পথ আৰু চলকযুক্ত মানে এইটো ঠিক আছে এইটো চলকযুক্ত পথ মানে হয়নে নহয় ইয়াত চলক লাগি আছে চলকযুক্ত পথ সদৃশ নহয় একদম চিম্পল এনেকৈ লিখিলেই হৈ যাব চাই লোৱা ইয়াৰ লগে লগে আমাৰ এইটো কি আছিলে কৰি চাওঁ অহা 4.4 কমপ্লিট হৈ গৈছে ঠিক আছে কেনেকুৱা পালে আমাক জনাব লাগে যদি ক'ৰবাত ভুল ত্ৰুটি হৈছে কমেণ্ট বক্সত জনাবা পৰৱৰ্তী সময়ত আমি সেইখিনি শুধৰাবলৈ যত্ন কৰিম যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰিবলৈ নাপাহৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰি থবা আগলৈ পৰৱৰ্তী মানে এই যিবোৰ আগন্তুক যিবোৰ আহিবলগীয়া মানে কৰি চাওঁ অহা সেইখিনিকো আমি সমাধান কৰি তোমালোকৰ আগত দি থাকিম সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি পিনি বেল আইকনটো পাইলে বজাই থৈ দিবা ঠিক আছে আজিলৈ আহিছোঁ আকৌ লগ পাম ধন্যবাদ Thank you so much for watching this video. I hope it was helpful. Thank you for learning with Panging.